আসসালামু আলাইকুম বিসমিল্লাহ গঠনৰ পৰা মই দিদাৰ হোসেন আপোনালোকক আৰু এবাৰ স্বাগতম আশা কৰিছোঁ আপোনালোক সব ভালে আছে আজি আপোনালোকৰ আগত আগবাঢ়ি আহিলোঁ এটা নতুন ভিডিঅ' লৈ আজি মই ছাগলীৰ বিষয়ে কম আলোচনা কৰিম মই গৰুৰ বিষয়ে বেছি আলোচনা কৰিম কাৰণ ইতিমধ্যে বহুতো ভাইৰ মোৰ তাত ফোন আহিছে যে নেপিয়াৰ ঘাঁহৰ বিষয়ে অলপ ডিসকাস কৰিব লাগে আৰু গৰুৰ বিষয়ে সক মই এটু ক'ব বিচাৰিছোঁ সক মোৰ গৰুৰ বিষয়ে বেছি এটা নলেজ নাই তে সেই হিচাপে মই যিখিনি কম যদি কিবা ভুল হয় আপোনালোকে সৰু ভাইটি হিচাপে সবৰ আগত ক্ষমা কৰিব তে আহক মই দেখাই দিম সক মই যেটো ঘাঁহ আপোনালোক দেখাই আছোঁ এইটো ঘাঁহ হ'ল হাইব্ৰিড নেপিয়াৰ ঘাঁহ ঠিক আছে এইটো ঘাঁহ আপুনি চাব পাৰিব ইয়াতে চাওক এইটো ঘাঁহ চাইছে এইটো এটা হাইব্ৰিড নেপিয়াৰ ঘাঁহ হয় এইটো ঘাঁহৰ তিনিটা বিধান থাকে জাত থাকে এটা আছে হাইব্ৰিড এটা আছে সুপাৰ আৰু এটা CNC চুৱেফৰ কিন্তু আপোনালোকৰ আগত যেটো আছে এইটো হ'ল হাইব্ৰিড ঘাঁহ চাইছে মই অলপ ভালকৈ দেখাম চাইছে এইটো হ'ল হাইব্ৰিড ঘাঁহ তাৰমানে কিয় কাৰণে মই আজি আপোনাক হাইব্ৰিড ঘাঁহটো দেখাই আছোঁ কাৰণ মোৰ তাত তিনিটা ঘাঁহৰ জাতে আছে তাৰ মাজত এইটো হাইব্ৰিড আছে সুপাৰ আছে আৰু CNC চুৱেফৰ আছে কিন্তু হাইব্ৰিডটো বেছি মই চাই আছোঁ গৰুৰ কাৰণে বেছি ভাল কাৰণ মোৰ ফাৰ্মত দুটা অলৰেডি গৰু আছে মই ভিডিঅ'ৰ মাজত কেতিয়াবা দেখাওঁ কেতিয়াবা নেদেখাওঁ ঘৰুৱা হিচাপে ৰাখিছোঁ দেশী গৰু হয় 2 লিটাৰকৈ গাখীৰ দিয়ে তাৰ পোৱালি আছে কিন্তু এই হাইব্ৰিড ঘাঁহটো তাৰমানে সি বহুত ধুনীয়াকৈ খায় তে আজি গৰু ফাৰ্মিঙৰ বিষয়ে যেহেতু আলোচনা কৰিম তে ঘাঁহৰ কথা আগতে আহিব লাগিব চাওক মোৰ ইয়াতে আপোনাৰ 1 বিঘাতকৈ বেছি ঠাই আছে ঘাঁহৰ খেতি এইটো ঘাঁহ কি হয় তাৰমানে এবাৰ লগালে 5 বছৰলৈকে হৈয়ে থাকে আৰু যেহেতু এইটো হাইব্ৰিড ঘাঁহ আপুনি প্ৰত্যেক 1 মাহৰ মূৰে মূৰে এবাৰকৈ কাটিব পাৰিব এতিয়া আপোনালোকে ক'ব পাৰিব যে এনেকুৱা ঘাঁহৰ খেতি কৰিলে 1 বিঘা মাটিত কেইটা গৰু ৰাখিব পাৰে চাওক মই এইটো হিচাপ দিম যে এনেকুৱা ঘাঁহৰ খেতি যদি কৰি লয় তেনেহ'লে 1 বিঘা মাটিত আপুনি নিজে হিচাপকৈ ল'ব লাগিব কাৰণ আমি ছাগলী ফাৰ্মিং কৰোঁ ছাগলী আইডিয়াটো দিব পাৰিম ছাগলী চাওক এটা ছাগলী দিনত 3 কেজিৰ পৰা 2.5 কেজিৰ পৰা 3 কেজি কেঁচা ঘাঁহ খায় আৰু এটা গৰু আপোনাৰ দিনত 25ৰ পৰা 30 কেজি কেঁচা ঘাঁহ খায় তে 1 বিঘা মাটিত আপোনাৰ লোকেল ছাগলী যদি ৰাখে বা যিকোনো ছাগলী ৰাখে তেনেহ'লে আপুনি কমচে কম 20টা মাইকী ছাগলী তাৰ লগত 2টাকৈ পোৱালি ৰাখিব পাৰিব তে সেই আন্দাজা হিচাপত যদি আপুনি হিচাপ কৰিব যায় তেনে 1 বিঘা মাটিত কমচে কম 5ৰ পৰা 6টামান গৰু আৰামছে 12 মাহ তাৰমানে ইয়াৰ পৰা ঘাঁহ খাব পাৰিব কেঁচা ঘাঁহ তে আহক মই আৰু অলপ দেখাই দিম মই খেতিটো ঘূৰি ঘূৰি আজি খেতিৰ মাজত অলপ পানী দিয়া হৈ আছে তাৰমানে ঘাঁহটো যাতে সোনকালে হয় আৰু চাওক এইটো যিটো বিধান এইটো বহুতে ভাল হ'ব গৰু ফাৰ্মিঙৰ যিবিলাক তাৰমানে আগবাঢ়ি আছে বা গৰু ফাৰ্মিং কৰিব বহুত কেঁচা ঘাঁহ লাগে এওঁলোকৰ কাৰণে বহুত ভাল হ'ব এইটো ঘাঁহ কাৰণ এইটো বহুত সোনকালে বাঢ়ে আৰু এইটো খায়ো ভাল পায় পাতবিলাক চাব কিমান ধান গছৰ পাত যেনেকুৱা আছে চিকন চিকন এনেকুৱা চিকন চিকন পাতবিলাক থাকে আৰু বহুত ভাল পায় গৰুবিলাকে মই আপোনাক ঘূৰি ঘূৰি দেখাই দিম চাৰিওফালে আহক এইবিলাক ঘাঁহৰ বয়স বেছি হোৱা নাই এইবিলাকৰ আপোনাৰ এই 15 দিন 20 দিন এনেকুৱা বয়স হৈছে আৰু যেতিয়া নেকি ঘাঁহটোৰ বয়স যেতিয়া নেকি আৰু বাঢ়ি যাব যেতিয়া নেকি 1-1.5 মাহ হৈ যাব তেতিয়াতো ঘাঁহ আৰু বহুত ডাঙৰ হ'ব চাওক মোৰ ছাগলী ফাৰ্মিং কৰাৰ কাৰণে মই ৰেগুলাৰ কাটি থাকোঁ কাৰণে গছটো বেছি ডাঙৰ হ'ব দিয়া নাই কাৰণ ছাগলী কোমল ঘাঁহটো বেছি ভাল পায় তাৰমানে যিমান সৰু সৰু কোমল ঘাঁহ হ'ব সিমান বেছি ভাল পায় আপোনালোকে চাব পাৰিব ইয়াতে গছবিলাক অলপ ডাঙৰ ডাঙৰ চালে ইমানখিনি ইয়াতে চাওক অলপ সৰু সৰু চাব ইয়াতে অলপ সৰু সৰু দেখা গৈছে কাৰণ মই ইয়াতে কাটি একফালৰ পৰা খুৱাই থাকোঁ এইটো ছাইডত চাওক তাৰ পৰা কাটি আছোঁ ইফালৰ পৰা তাৰমানে কাটি এনেকৈ গৈছোঁ তাৰমানে আমি ৰাউণ্ড হিচাপে কাটি থাকোঁ চাৰিওফালে তাৰমানে এতিয়া আপোনাৰ চাব পাৰিব ইয়াতে যিবিলাক কাটা হৈছে এইবিলাকৰ নতুনকৈ আকৌ এয়া চাওক পাতবিলাক আকৌ নতুনকৈ ওলাই আছে চাইছে এইবিলাক পাত এই কেইদিনৰ পিছতে আকৌ এইবিলাক এনেকুৱা একদম পূৰা এনেকুৱা ঘন হৈ যাব বুজিছে আপোনালোকে চাব পাৰিব যে ইয়াতে বহুত হালকা দেখা হৈ আছে কিন্তু ইয়াতে কোনো বেলেগ একো নাই ইয়াতে এইবিলাক নতুনকৈ পাত হৈ আছে কেইদিনৰ মাজতে এইবিলাক আগত বহুত তাৰমানে ডাঙৰ ইয়াতে চাব ইয়াতে এটা কুঁহি আছে চাওক এইটো কুঁহিটো চাওক এইটো মই অলপ ভাঙি কেনে দেখাই দিওঁ চাওক তাৰমানে কি হয় এইটো চাইছে এইটোৰ পৰা চাওক দুটা তিনিটা কুঁহি ওলাই আছে তাৰমানে যিমান কাটিব সিমানে তাৰমানে কুঁহি তাৰমানে দেখা দিব বুজিছে তে এইফালে চাওক চাৰিওফালে তাৰমানে কাটি আছিল আৰু ইফালে হৈ আছে আৰু খেতিৰ মাজত আজি অলপ পানী দি আছোঁ আপোনাক দেখাম কাৰণ পানীটো মই আজি দি আছোঁ তাৰমানে পানী দিলে অলপ ভাল আৰু যদি কয় নাই মই পানী দিয়া মোৰ সুবিধা নহয়
নাই, তেওঁলোক কোনো কথা নাই, আপোনাৰ পানী নিদিলেও হৈ যাব, এনেকুৱা নহয় যে পানী দিবই লাগিব, কোনো কথা নাই। এইটো আপোনাৰ হাইব্ৰিড ঘাঁহ যিহেতু হয়, এইটো খালি মাটি লাগে, মাটি হ'লে হৈ যাব। ইফালে চাৰিওফালে চাব গছবিলাক সৰু 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 হৈ ৰৈ আছে, এইবিলাকো লাহে 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 তেনেকুৱা ডাঙৰ হ'ব, সেউজীয়া হৈ যাব, পূৰা এনেকুৱা হৈ যাব। তে এইবিলাক কাটি কাটি খোৱা হৈ আছে, যিহেতু ৰুল হিচাপে চলি আছে, এইবিলাক চাব পাৰিব। এটা এটা চোবাৰ পৰা কেনেকৈ ঘাঁহ ওলাই আছে, এই চাওক, তলৰ পৰা চাইছে এনেকৈ ওলাই আছে, এইবিলাক লাহে 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 কেইদিন পিছত আগত থিয় হৈ যাব। এই এনেকৈ ঘাঁহ ওলাই আছে, প্ৰত্যেককেইটা চোবাৰ পৰা ঘাঁহ ওলাই আছে, চাইছে। তে আহক, মই যিটো মেচিন দি পানী দি আছোঁ, এইটো মই মেচিন নিজাকৈ মই কিনি লৈছিলোঁ, কাৰণ পানী দিয়াৰ কাৰণে মেচিন এটা লাগেই। তে সেইকাৰণে কিনি লোৱাটো ভাল বুলি ভাবিছোঁ, কাৰণ ভাড়া মেচিন কেইদিন আপুনি লগাব মানুহৰ পৰা। ইয়াতে তলত এটা পুখুৰীৰ নিচিনা আছে, বিল টাইপৰ ক'ব পাৰে, এইটো চাইছে বিল টাইপৰ আছে। মই ইয়াতে আপোনাৰ মেচিনটো ফিটিং কৰিছোঁ। মই ইয়াৰ পৰাই জুম কৰাই মই দেখাই দিওঁ, চাওক, এইটো এটা হুণ্ডাৰ মেচিন এটা আছে, মই এইটো ইয়াতে ফিটিং কৰা হৈছে। আৰু এইটোৰ মধ্যমতে মই মোৰ এইটো খেতিত তাৰমানে পানী দিয়াৰ ব্যৱস্থা কৰিছোঁ। এইটো চাওক, বহুতো ঘাঁহ আছে, এতিয়া নতুন নতুন হৈ আছে। তাৰমানে এইবিলাক কি হয়, যিমান কাটিব ইমান বাঢ়িব। আৰু হয়, গৰুৰ ফাৰ্মিঙৰ কাৰণে বেষ্ট ঘাঁহ যদি ক'ব লগা আছে, তেনে এইটো ঘাঁহে মই ক'ম, কাৰণ এইটো ঘাঁহ বহুত সোনকালে বাঢ়ি আহে আৰু খোৱাৰ কাৰণেও বহুত উপযোগী হয়, আৰু বহুত প্ৰটিন আছে, ইয়াত কেলছিয়াম আছে। আপোনালোকে এইটো ঘাঁহৰ বিষয়ে ইণ্টাৰনেটত চাৰ্চ কৰিলে আপোনালোকে ভালকৈ তথ্য পাব, কিমান কি পৰিমাণে কি আছে না আছে আপোনালোকে গম পাব। মই এতিয়া পানী যিহেতু দিয়া হৈ আছে, তে ইয়াত মই অলপ দেখাই দিম খোজকাঢ়ি। চাওক, ইয়াৰ ফালে পানী দি আছে, পানী দিলে তাৰমানে কি হয়, মাটিটো অলপ ভিজা হ'লে গছটো অলপ সোনকালে বাঢ়ে। আৰু যদি কয় নাই মই পানী দিয়াৰ সুবিধা নাই, তেতিয়াও কোনো অসুবিধা নাই, আপুনি পানী নিদি ৰাখিব পাৰে, ঠিক আছে। কিন্তু মই সঁচা কথা ক'বলৈ হ'লে, মই এইটো খেতি যেতিয়া কৰিছিলোঁ, ফাৰ্ষ্ট টাইম তেতিয়াই পানী দিছিলোঁ, আজি ছেকেণ্ড টাইম পানী দি আছোঁ। ইয়াৰ পিছত মাজত আৰু কেতিয়াও পানী দিয়া নাই। তাৰমানে এতিয়া পানী দিয়াৰ এটা কাৰণ হৈছে, তাৰমানে মোৰ ঘাঁহ, এইটো যিটো ঘাঁহ আছে অলপ সোনকালে লাগি আছে। মোৰ বাহিৰৰ পৰা কিছু ছাগলী নতুনকৈ ৰিচেণ্টলি আহিব, অহাৰ কাৰণে মোৰ বহুত সোনকালে লাগি আছে ঘাঁহকেইটা, তাৰমানে ঘাঁহ শ্বৰ্ট পৰি আছে, এনেকুৱা দেখা গৈছে ঘাঁহ শ্বৰ্ট পৰিছে। মই সোনকালে তাৰমানে কি ক'লোঁ, মানুহ এজন মাতি আনি মই ক'লোঁ সোনকালে পানীটো দিব লাগিব, কাৰণ মোৰ বাহিৰৰ পৰা পঞ্জাৱৰ পৰা নতুন এটা লৰ্ডৰ ছাগলী আহি আছে, বহুতকেইটা ছাগলী থাকিব তাত। তো ঘাঁহ কম পৰি গ'লে মোৰ তাৰপিছত আকৌ দৌৰাদৌৰি হৈ যাব, সেইকাৰণে মই সোনকালে পানী দি আছোঁ আজি, যিটো সঁচা কথা। তে আপোনালোকে ভিডিঅ'টো চালে, ইয়াৰ পৰা মই আৰু দুটা এটা কথা ক'ব বিচাৰিম যে চাওক, মোৰ আগতো দুটা এটা ভিডিঅ' বনাই দিয়া আছে। এইটো খেতি যেতিয়া মই লগাইছিলোঁ প্ৰথম এইটোৰো ভিডিঅ' মোৰ ইউটিউবত আছে, আপোনালোকে চাব পাৰিব। তেতিয়া লগোৱাৰ সময়ত কিমান হৈছিল, তাৰপিছত কিমান ডাঙৰ হ'ল, এইবিলাক চব ভিডিঅ' এইটো খেতিত দিয়া আছে অলৰেডি। আৰু যদি লগোৱা পদ্ধতি জানিব লাগে, আপুনি তাৰ পৰা চাব পাৰিব। আৰু যদি আপোনাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে, আৰু যদি মোৰ অসমীয়া বহুত ভুল হয়, যদি বহুত ভুল হৈছে, তেনেহ'লে সৰু ভাইটি হিচাপে ক্ষমা কৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনি থাকিল। আপোনালোকে ইমান ধৈৰ্য সহকাৰে মোৰ গোটেইখিনি ভিডিঅ' চালে, ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ।